সো হেল্ল' ষ্টুডেণ্টছ, আজি আমি আৰম্ভ কৰিব গৈছোঁ ইনইকুৱেলিটিছৰ বাকীকেইটা কুৱেশ্যন। এতিয়ালৈকে আমি কুৱেশ্যন নম্বৰ 12লৈকে আমি কমপ্লিট কৰি পেলাইছোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 13 কৰিব গৈছোঁ। এইটো কুৱেশ্যন নম্বৰ B13 হয়, ঠিক আছে। তো ইয়াতে আমাক প্ৰুভ কৰিব দিছে যে এইটো ট্ৰু আছে নে ফল্ছ আছে এইটো, ঠিক আছে। সো তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো প্ৰেছ কৰিবা, যাতে নিউ ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে সোনকালে পোৱা, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা। সো ষ্টাৰ্ট কৰি চোৱা। সো ফাৰ্ষ্ট আমাক দিয়া আছে এইটো ট্ৰু নে ফল্ছ, এইটো আমাক শ্ব' কৰিব দিছে। আমাক দিয়া আছে 3x² > 6x, দেন আমাক এইটো ট্ৰু আছে নে ফল্ছ আছে এইটো আমাক ফাইন কৰিব লাগিব, ঠিক আছে। চোৱা 3x² > 6x, এইটো আমাক ইনইকুৱেলিটি দিয়া আছে। এতিয়া কি কৰোঁ, ইয়াত আমি বোথ ছাইড ডিভাইড কৰি দিওঁ 3x। চ' 3x² / 3x > 6x / 3x, ঠিক আছে। চ' ইয়াতে কি হয়, এইটো যেহেতু পজিটিভ আছে চাইন, তোমাৰ চাইনটো এজ ইট ইজ থাকিব। যিটো পজিটিভ আছে চাইনটো এজ ইট ইজ থাকিব, চেঞ্জ নহয়। 3t কেঞ্চেল, x কেঞ্চেল, ইয়াতে তোমাৰ x কেঞ্চেল, এইটো কিবা হৈ গ'ল। তো ইয়াতে আমাৰ আহি যায় x > 2। চ' এইটো আহি গ'ল, চ' ইট ইজ ট্ৰু। অ'কে, চ' নেক্সট চোৱা a - b = 3, দেন a > b, এইটো আমাক শ্ব' কৰিব আছে। চ' আমাক দিয়া আছে a - b = 3, দিছ ইজ গিভেন। নাও আমি কি জানো যে 3 ইজ গ্ৰেটাৰ দেন 0। অ'কে, আমি জানো যে 3 ইজ গ্ৰেটাৰ দেন 0, বাট ইন প্লেচ অফ 3 ইউ কেন ৰাইট a - b। তো আমি লিখি দিওঁ a - b গ্ৰেটাৰ দেন 0। নাও ইয়াক বিটো ট্ৰান্সপ'জ কৰিলে এইটো আহি যায় a গ্ৰেটাৰ দেন b। চ' এইটো আমাৰ আহি গ'ল, চ' ইট ইজ ট্ৰু। অ'কে, নেক্সট চোৱা x > y, দেন x - y লাই অন ৰাইট অফ 0। চ' ইয়াতে আমাক দিয়া আছে x > y। Okay, so x > y, then x - y by definition of inequality will be greater than 0. So if x - y greater than 0, that means what? Therefore x - y lie on right of 0, ঠিক আছে। That is, if x > y, then x - y lie on right of 0. So it is true ahi jay, so it is true. Okay, so next question dia ase x² > 9. So amak show koribo ase x is greater than 3, thik ase. So yat chua x² > amak dia ase 9, thik ase, ekhini amak dia ase. So yak ami enekai likhi paru x² - 9 will be greater than 0 by definition of inequality. So you can write x² - 3² greater than 0. So it will be x plus 3, x minus 3 will be greater than 0. So here x minus 3 to আমি ইফালে ট্রান্সপোজ কৰিলে ঠিক আছে, ডিভাইডেড বাই 0. সো আমাৰ ইয়াতে থাকি যাব x minus 3 greater than 0. সো ইয়াৰ পৰা আমি -3 to ট্রান্সপোজ কৰিলে এটো কি হৈ যাব x greater than 3. এটো হৈ গ'ল। সো দিস ইজ ট্ৰু। Okay, so it is amar ahi jay true. Okay, next one x² > 7x, then x is less than 7, itu amak show koribo lagibo. So amar yate ase x² > 7x. So now divide kori dia both side with x. So ami divide korle both side with x, thik ase. So yate x cancel, yate x cancel, yate thakile x greater than 7. So যেহেতু আমার x greater than 7 আছে, তো ইয়াতে আমার দিয়া আছে x less than 7, then it is false. Okay, so next to 3 is less than equal to x less than equal to 7 implies 3 is less than equal to x and x is less than equal to 7. এটো আমাক শো কৰিব লাগে, ঠিক আছে। Now you see 3 is less than equal to 7. So 3 is less than equal to 7, less than equal to x, এটো আমাক দিয়া আছে। So 3 less than equal to x less than equal to 7. Now আমি প্রথমে এই পার্টটো লৈ ললো যে 3 is less than equal to x. so ইয়াৰ পৰা আমি লিখিব পাৰো 3 minus x less than equal to 0. Okay, so ইয়াক আমি এনেকৈ লিখিব পাৰো minus x plus 3 less than equal to 0.
okay. Now see this one, itu jodi ami phale loi jao, so 3 less than equal to x, ঠিক আছে, itu amar ahi ase 3 less than equal to ki ahi gol x, eta ami loi lolo number 1. Similarly x less than equal to 7 amak dia ase, to ami etu eneka likhe paru x less than x minus 7 less than equal to 0, etu 0 hoy jabo. So x minus 7 to moi likhe paru minus 7 plus x less than equal to 0. So ইয়াৰ পৰা মই লিখে পাৰো x less than equal to 7, to positive 7 হৈ গল, এটো 2 from 1 and 2 আমি লিখে পাৰো যে if 3 less than equal to x less than equal to 7 implies, if to লিখলে হল 3 less than equal to x and x less than equal to 7. এটো আমাৰ আহি যায় কোশ্চেন নাম্বাৰ তোমাৰ এটো তোমাৰ 18, ঠিক আছে। সো 19 টো সেম এজ ইট ইজ আছে, তোমালোকে এটো সলভ কৰি পাইবা, ঠিক আছে। তো মই এটো তোমালোকৰ কাৰণে এড দিছো। এতিয়া আমি কোশ্চেন নাম্বাৰ নেক্সট কৰিব গৈছো, কোশ্চেন নাম্বাৰ 3, ওকে। নাম্বাৰ 2, সো কোশ্চেন নাম্বাৰ 2 আমাক কি দি আছে যে এইকিটা কোনটো আমাক ইনইকুয়ালিটিছত এক্সপ্ৰেছ কৰিব আছে। সো তো কেনেকৈ কৰোঁ চোৱা, যে x লাই বিটুইন -3 and 5, সো ইনইকুয়ালিটিছ আমি ইউজ কৰিব পাৰো, এটো এক্সপ্ৰেছ কৰিব আছে। সো x লাই বিটুইন বুলি কৈছে এই দুটাৰ মাজত হ'ব, সো আমি এনেকৈ লিখিব পাৰো। সো এটো -3 আৰু এটো হৈ গল 5, ঠিক আছে। তো তাৰ মাজত আছে, তাৰ মানে ইয়াতকে ডাঙৰ, ইয়াতকে কি হৈ যাব সৰু, ঠিক আছে। নেক্সট p লাইজ অন দা ৰাইট অফ 8, তো 8 ৰ ৰাইট সাইড, তাৰ মানে 8 তকৈ ডাঙৰ হ'ব p, সো 8 ইজ লেছ দেন p হৈ যাব। সো এটো হৈ গল ইয়াৰ এক্সপ্ৰেছন। q লাইজ অন দা লেফট অফ -1, সো -1 ৰ লেফটত q লাইজ কৰিব, সো এটো q, এটো -1 ইয়াতকে ডাঙৰ, সো এটো আমি এনেকৈ লিখিব পাৰো, ঠিক আছে। q লাইজ অন দা লেফট সাইড মানে নাম্বাৰ লাইনত তোমাৰ নাম্বাৰ লাইনত এই যেটো q আছে লেফটত লাই কৰিলে কি হ'ব, ইয়াতকে সৰু হ'ব। সো ইয়াতকে সৰু হলে আমি স্মলাৰ দেন সাইন ইউজ কৰিব লাগে। নেক্সট ইটো চোৱা, y is more than -3, so y is more than -3, so -3 কে more আছে y, but less than or equal to, less than or equal to -1, so এটা আমাৰ আহি গল কোশ্চেন নাম্বাৰ 2। এতিয়া আমি নেক্সট কোশ্চেন নাম্বাৰ 3 কৰি আছো। So question number 3 আমাক দিয়া আছে if x is greater than 0 and x not equal to 1, ঠিক আছে। তো ইয়াতে কৈছে যে x 0 তকৈ ডাঙৰ হয়, তাৰ মানে x পজিটিভ, আৰু x not equal to 1, যদি x পজিটিভ আছে আৰু x not equal to 1, তাৰ মানে x 1 নহয়, তাৰ মানে x 1 তকৈ কি হ'ব ডাঙৰ হ'ব, yes। তো আমি লিখিব পাৰো যে x is greater than 1, ঠিক আছে, because it is not equal to 1 and it is positive, so it will be greater than 1. Now by definition of inequality আমি এনেকৈ লিখিব পাৰো x minus 1 will be greater than 0, so এটা কি কৰি দিয়ে স্কয়াৰ কৰি দিয়ে, so x minus 1 whole square will be greater than 0 square, 0 square is 0 only, so আমি পাই আছো x minus 1 whole square is greater than 0। এতিয়া কি কৰা, ইয়াৰ লগত তুমি এটো তোমাক আনিব আছে, so ইয়াৰ লগত তুমি মাল্টিপ্লাই কৰিব লাগিব x minus 1 whole square into x plus 1 is greater than 0, so ইয়াক আমি স্কয়াৰ কৰি দিও, x square minus 2x plus 1, এইটো হৈ গল x plus 1 greater than 0, so এটা মাল্টিপ্লাই কৰি দিয়া, এটো হ'ব x cube minus 2x square plus x, এটা 1 to multiply হ'ব plus x square minus 2x plus 1 greater than 0, so ইয়াতে চোৱা যিকিটা লাইক টাইম আছে এইটো আমি সিম্পলিফাই কৰি লওঁ, so x cube 2x square আৰু x square এইটো হ'ল minus x square, x আৰু 2x এটা হৈ গল minus x plus 1 greater than 0, ঠিক আছে। এইখিনি আহিলে, so ইয়াক আমি এনেকৈ লিখিব পাৰো, চোৱা আমাক কি লাগে x square plus 1, x cube plus 1, so 1 টো ইফালে লৈ আনা, এটো গ্ৰুপ বনাই দিলো minus x square plus 1, sorry x square plus x greater than 0, এটো আমি গ্ৰুপ বনাই দিলো। এতিয়া এই পাৰ্টটো আমি কি কৰিলো ট্ৰান্সপোজ কৰি দিও, so x cube plus 1 will be greater than x square plus x, এটো আমাৰ হৈ যায় proof, okay। so question number 3 কৰিলো। এতিয়া 4 টো কৰিব গৈ আছো,
So hello friends, এতিয়া আমি কৰিব গৈছো question number 4. So question number 4 আমাক দিয়া আছে 0 is less than a less than b and b is less than c. That means এই গুটেকেইটা নাম্বার কি আছে পজিটিভ আছে। সো আমাক এইটা প্রুফ কৰিব লাগে, ঠিক আছে। তো আমি স্টার্ট কৰিছো। সো নাম্বার 1 স্টার্ট কৰো প্রুফ কৰিবলৈ। সো নাম্বার 1 আমাক দিয়া আছে যে আমাক প্রুফ কৰিব লাগে যে 3a is less than a plus b plus c and a plus b plus c is less than 3c. সো এইটো আমি প্রুফ কৰিবলৈ স্টার্ট কৰো। সো আমাক কি দিয়া আছে a is less than b and আমাক দিয়া আছে b is less than c, ঠিক আছে। এখানে আমাক দিয়া আছে a is less than b and b is less than c. So ইয়াৰ পৰা আমি যদি দুটাকৈ এড কৰি দিও, so a plus b will be less than b plus c. Okay, এতিয়া এটো আহি গল। Now sorry, ইয়াতে আমি a লব লাগিছিল। a is less than b and a is less than c. So আমাৰ ইয়াতে আহিব a plus a will be less than b plus c, ঠিক আছে। এটা এইটো আহি গল তোমাৰ 2a less than b plus c। এটা আকৌ ইয়াতে a এড কৰি দিয়া, তো আমাৰ a এড কৰিলে কি হ'ব সাইনটো চেঞ্জ নহব। সো এটো গল b plus c plus a হৈ যাব। সো এটো হৈ গল 3a, এটো এৰেঞ্জ কৰি সিধাকে লিখি দিয়া, তো এটো হৈ গল a plus b plus c। তো এটা আধা পার্ট হৈ গল, এটো লৈ লোৱা নাম্বার 1, ঠিক আছে। ওকে সরি, এটো লোৱা নাম্বার 1, এটো আমি লৈ ললো নাম্বার 2, এটা আমি কৰি দিলো 1 plus 2, এইটো আমি লৈ ললো নাম্বার 3, ঠিক আছে। সিমিলারলি আমি ইয়াতে লৈ আছো আমাক শো কৰিব আছে 3c। সো আমি ইয়াতে লিখিম b is less than c and a is less than c, ঠিক আছে। এইটো ললো b is less than c and a is less than c। সো b less than c আছে, তেন্তে a কি হৈ যাব less than c হ'ব বাই ট্রানজিটিভ প্রপার্টি। সো দুটাকৈ এড কৰি দিয়াটো হৈ গল a plus b will be less than 2c। সো এইটো লৈ লোৱা নাম্বার 4, এইটো 5। সো 4 plus 5 কৰি দিয়া, সো এই দুটা এড হৈ যাব আৰু এইফালে এই দুটা এড হৈ যাব। সো a plus b is less than 2c। এতিয়া আকৌ ইয়াতে এড কৰি দিয়া c। সো a plus b লগত এড কৰি দিলো c less than 2c plus c, ইয়াতে সাইনটো চেঞ্জ নহব। সো a plus b plus c will be less than 3c। এটা আমি ললো নাম্বার 6। সো 5 plus 6 করা, 5 plus 6, sorry from 5 and 6, from 5 and 6 আমি কি পাইছো যে 3a is less than a plus b plus c and which is less than 3c। এটা আমি লৈ ললো নাম্বার 7। ওকে, সো আমাৰ এই পাৰ্টটো প্ৰুভ হৈ যায়। এতিয়া আমি নেক্সট কোৱেশ্চন নাম্বার 2 কৰিব গৈছো। সো নাম্বার 2 এটা আমাক দিয়া আছে 3a square will be less than a square plus b square plus c square which is less than 3c square। এটা আমাক প্ৰুভ কৰিব লাগে। সো প্ৰথমে এইটো লম যে a is less than b। ওকে, এইটো আমি লৈ ললো and a is less than a is less than b। ইয়াৰ পৰা আমি লিখিব পাৰো that a square will be less than b square। ওকে, এইটো আমি লিখি দিলো। Similarly a is less than c, this implies a square will be less than c square। এতিয়া এইটো লৈ লোৱা তোমাৰ এইটো লৈছা তুমি 7, এইটো লৈ লোৱা 8, এইটো আমি লৈ ললো 9, ঠিক আছে। সো দুই পিনে স্কয়ার কৰি দিলো, সাইন চেঞ্জ নহল। নাও এড কৰি দিয়া 8 plus 9। সো আমাৰ আহিব a square plus a square will be less than b square plus c square, ঠিক আছে। এইটো গল 2a square will be less than b square plus c square। এটা both side আকৌ a square ৰে এড কৰি দিয়া। সো এইটো গল 2a square plus a square will be less than a square plus b square plus c square। এইটো আমাৰ হৈ যায় 3a square will be less than a square plus b square plus c square। এটা আমি ললো নাম্বার 10। এইটো কমপ্লিট প্রুফ হোৱা নাই, এটা ইফালে তো প্রুফ কৰি বাকি আছে। সো ইফালে আমাক 3c লাগিব। সো ইয়াতে যেনেকৈ লৈছিলো আমি লিখিম যে b is less than c, this implies b square will be less than c square। Similarly a is less than c, this implies a square will be less than c square, ঠিক আছে।
তো এইটো লৈ লোৱা নাম্বাৰ 11 এইটো লৈ লোৱা নাম্বাৰ 12 ওকে সো এটা আমি লৈ ললো এটা দুটা এড কৰি দিয়া 11 প্লাস 12 সো এটা হৈ যাব তোমাৰ a square plus b square will be less than c square plus c square so it will equal a square plus b square will be less than 2c square so ekhine ahile now yate ami jodi etu anibo ase sir amak jodi etu anibo ase tente yate aro eta c square add koribo lagibo ami dui pine c square add koridilu so b square plus c square ipine add koridilu 2c square plus c square so etu hoy gel tomar a square plus b square plus c square less than 3c square etu loi lwa number 10 11 12 13 so from it equal 10 and 13 from 10 and 13 we can say that 3a square will be less than a square plus b square plus c square which is less than 3c square so etu ami loi lolu ako 10 14 so etu ami loi lolu number 14 okay etu complete howa na aru eta part ase etia so friends etu question number sorry number 7 or ami paisu from 7 আমি কি পাইছো সো 3a will be less than a plus b plus c will be less than 3c so 3a will be less than a plus b plus c and less than 3c ঠিক আছে তে ইয়াত সো a plus b plus c কত আছে তলত আছে তাৰ মানে ইয়াক আমি কি কৰিলো ৰেচিপ্ৰকেল কৰিলে এটো হৈ যাব 1/3a তে সো ৰেচিপ্ৰকেল কৰিলে পাৱাৰটো তলত আহি যাব পাৱাৰটো তলত আহিলে পাৱাৰটো নেগেটিভ হৈ যাব যেতিয়া পাৱাৰ নেগেটিভ হৈ যায় তেতিয়া কি হৈ যায় সাইন চেঞ্জ হৈ যাব ঠিক আছে so this will be like this 1/a plus b plus c and will be 1/3c ঠিক আছে তো এটা আমি সিধাকে যদি লিখি দিও তো এনেকে হ'ব 1/3c will be less than 1/a plus b plus c will be less than 1/3a so etu ami লৈ ললো etu লৈ লোৱা তুমি নাম্বাৰ এটা লৈকে আমি লৈছো 14 লৈকে এটো লৈ লোৱা 10 5 15 এতিয়া ইয়াত ওপৰত a square plus b square আছে তো এই পাৰ্টটো আমি লিখি দিও from 14 আমি কি লিখিব পাৰো যে 3a square will be less than a square plus b square plus c square will be less than 3c square ঠিক আছে এটা তুমি দেখি আছা এটো সো এটি কিমান আছিল 14 সো এই দুটাক মাল্টিপ্লাই কৰি দিম ঠিক আছে 15 into 14 সো মাল্টিপ্লাই কৰি দিবা তো এই পাৰ্টটো ইয়াৰ লগত এই পাৰ্টটো ইয়াৰ লগত এই পাৰ্টটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব সো এটো হৈ যাব 3a square into 1/3c less than a square plus b square plus c square into 1/a plus b plus c will be less than 3c square into 1/3a so 3 cancel ho jabo so amar eta thakile a square by c will be less than a square plus b square plus c square by a plus b plus c will be less than c square by a square sorry to c square by a hobo so eto amar ahi jay proof ঠিক আছে তো তিনটাৰ proof আমি কমপ্লিট কৰি পেলাইছো কোৱেশ্চন নাম্বাৰ 4 ওকে so hello students now এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 5 so 5 কি দিয়া আছে আমাক এটো সলভ কৰিব লাগে so দিয়া আছে if a is greater than 1 then show that a square is greater than a so আমাক দিয়া আছে a এটো পাৰ্ট হৈ গল এটো কোৱেশ্চন a greater than 1 then we have to show a square is greater than a so a greater than 1 now multiply both sides with a so a into a will be greater than 1 into a so yate hai gol a square will be greater than a so eto hai gol proof
সো নেক্সট এটা দিয়া আছে 0 a is less than 0 a is greater than 0 greater than 1 means a is positive ঠিক আছে সো এটা আমি লিখি পাৰো a less than 1 so multiplying both side with a so it equal a into a less than 1 into a so it equal a square less than a so এটা আমাৰ proof হৈ যায় next yes sir এটা কৈছে a greater than b a greater than 0 তো greater than 0 এর মিনিং হৈ গল যে এই দুটা পজিটিভ আছে ঠিক আছে আমি লিখিলাম a greater than b এটা এক যদি মই সাবট্রাক্ট কৰি দিও সো a - b will be greater than কি হ'ব 0 by definition of inequality এতিয়া ইয়াৰ লগত মাল্টিপ্লাই কৰি দিয়ে a - b আছে আমাৰ তাত সো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিয়ে a + b তেন্তে এইটো a - b a square - b square ফৰ্মত আহি যাব সো a + b হৈ গল সো এটা গল a square - b square greater than 0 সো ইয়াৰ পৰা আহি যাব a square will be greater than b square ঠিক আছে সো এইটো হৈ গল নাম্বার 3 এটা আছে নাম্বার 4 here they say if a is greater than b and b is greater than 0 that means these are positive a and b are positive then আমাক এটো শো কৰিব আছে so so a is greater than b now তুমি add কৰি দিয়া এতে both side a to a plus a will be greater than b plus a so twice a will be greater than a plus b so আমাক এটো লাগে so ইয়াৰ পৰা a to ৰাখি ট্ৰান্সপোজ কৰি দিও 2 তো এটা গল a plus b by 2 so এটা আমি ললো নাম্বার 1 ঠিক আছে একেদৰে এগেইন আমি লিখিলো a is greater than b then এবাৰ আমি কি কৰো both side b add কৰি দিও so a plus b be greater than b plus b so এটা গল a plus b will be greater than twice b 2 2 ইফালে ট্রান্সপোজ করলে এটো হৈ গল a plus b by 2 তেমলে 2 so এটো আমাৰ আছিল কোৱেশ্চনটো so from 1 and 2 from 1 and 2 আমি কব পাৰো a is greater than a plus b by 2 which is greater than b so এটো আমাৰ আহি গল ফার্স্ট পার্ট এটা আমি সেকেন্ড পার্ট আমাক শো কৰিব আছে so ইয়াত সেকেন্ড পার্ট আমাক এটো দিছে so আকৌ এটো ইউজ কৰো so আমাক দিয়া আছে a greater than b এটা আমাক ইয়াতে কি লাগবে স্কয়ার রুট তেতিয়ালে স্কয়ার কৰিব লাগিব so আমি কি কৰো both side স্কয়ার কৰি দিও multiply কৰি দিও a so এটা গল a square greater than ab square টো ইফালে লৈ আনা তো a greater than root ab so এটো ফার্স্ট পার্ট আহিলে এটা আমি লৈ ললো নাম্বার 3 ঠিক আছে আকৌ লিখিম a greater than b এটা আমি মাল্টিপ্লাই কৰো a into b both side so both side b multiply করলে এটা গল ab will be greater than b square then b will be greater than root b will be less than root ab so এটো আমি ললো নাম্বার 4 so from 3 and 4 from 3 and 4 আমি লিখে পারো তে a greater than ab root ab which is greater than b so এটা আমাক প্রুভ কৰিছিলে so এটো আমাৰ আহি গল কোৱেশ্চন নাম্বার 4 সরি কোয়েশ্চন নাম্বার 5 কমপ্লিট সো তোমালোকে যদি ভিডিওটো ভাল পাইছা হলে লাইক শেয়ার কমেন্ট কৰিবলৈ নাপাহৰিবা